हेलो एवरीवन কি খবৰ আপোনালোক সকলোৰে আশা কৰো আপোনালোক সকলো ভালে আছে ডেইলি ব্লগৰ আজি অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো বহুত দিন হ'ল মই ভিডিঅ' আপলোড নকৰা আজি এসপ্তাহ মানেই হ'ল কিন্তু আজিৰ পৰা আকৌ মই ভিডিঅ' কন্টিনিউ কৰিম ভিডিঅ' আপলোড কৰিম আৰু বৰ্তমান মই যাবলৈ ওলাইছো ৰিহাৰ্সেলৰ কাৰণে এতিয়া আছে ডান্সৰ ৰিহাৰ্সেল আমাৰ হ'ল দুদিন হ'ল ডান্সৰ ৰিহাৰ্সেল ষ্টাৰ্ট হোৱা গতিকে আজিৰ পৰা মই সকলোখিনি দেখাম এতিয়া হিটাৰ সংখাৰৰ ডান্সৰ মানে এটা গানৰ ৰিহাৰ্সেল হ'ব কি গান কি কথা সকলোখিনি ভিডিঅ'টো দেখাম গতিকে চাই থাকিব আৰু বলক এতিয়া যাওঁ কেম্পলে এতিয়া আজি 11টা পৰা আছে ডান্সৰ ৰিহাৰ্সেল কি কৰিলো কি নাই কৰা কিহৰ ৰিহাৰ্সেল চলি আছে সকলোখিনি ভিডিঅ'টো শ্বেয়াৰ কৰিম গতিকে ভিডিঅ' চাই থাকিব ৰিহাৰ্সেল যোৱাৰ আগতে খাই ললো অকমান ওটছ যিহেতু গৈ পাই বহুত নাচিব লাগিব আৰু গৈ মানে ব্ৰেকফাষ্ট কৰাও এতিয়া সময় নাইকিয়া আৰু ইফালে আহি পালোহি কেম্প লোকেশ্যন আৰু ইফালে ষ্টাৰ্ট হৈ গ'ল আমাৰ ৰিহাৰ্সেল খালি এতিয়া মানে গানটো যদি দিব পাৰিলো হয় ভাল লাগিলে হয় গানটো বিৰাট বেছি ধুনীয়া হয় দিকসুদাৰ গান হয় বহুত ধুনীয়া গান আৰু ইমান ধুনীয়াকৈ ৰাকেশ দাই শিকাইছে ৰাকেশ বৰোদাৰ কোৰিওগ্ৰাফি বহুত বেছি ধুনীয়া ষ্টেপ দিছে বহুত ধুনীয়াকৈ কোৰিওগ্ৰাফ কৰিছে বিৰাট বেছি মোৰ ভাল লাগিছে আজি সেকেন্ড ডে হয় আচলতে কালি যে ষ্টেপ কেইটা দেখাই থৈ গৈছিলে কিন্তু এতিয়া যদি গানটো দি দিওঁ মানে মোৰ কপিৰাইট আহি যাব গতিকে মই গানটো দিব পৰা নাই জাষ্ট তেনে মই আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিছোঁ আৰু অলপমান ডান্সৰ ৰিহাৰ্সেল হ'ল যিহেতু ষ্টেজৰ ফালে কাম পুৰা চলি আছে গতিকে আমি আখৰা ঘৰতে ৰিহাৰ্সেল কৰিলোঁ আৰু এতিয়া লাঞ্চ কৰিম লাঞ্চ কৰাৰ পিছতহে আমি চাব হা এইটো কাইলৈ আপলোড দিম আছে একে হে আচ্ছা এইটো কাইলৈ দিম আপলোড হা চ' ইয়াতে আমাৰ হ'ব অলপ পিছত ৰিহাৰ্সেল চ' এতিয়া লাঞ্চ কৰি লওঁ আৰু একদম সব মানে এতিয়া মানে ফেমিলি আৰু পৰিয়ালৰ নিচিনা হৈ গ'ল বিৰাট ভাল লাগে আৰু হে ছোৱালী মাই গাল দেখোন হে কি আপোনাৰ ব্লগটো কিমান আছে ব্লগ চাব লাগিব সাবস্ক্ৰাইব কৰিলে নাই চেনেলটো কৰিছে আগৰ পৰা আছে অ'কে লাঞ্চ কৰিলোঁ লাঞ্চ কৰি ইয়াতে আমি অলপ সময় ৰখিলোঁ আজি ৰুম যোৱা নহ'লে তাৰপিছতে এপাক ৰুমৰ পৰা আহিলোঁগৈ বাৰু আৰু তাৰপিছত এতিয়া আকৌ হ'ব ৰিহাৰ্সেল অথনি হৈছিলে ঘৰাগৃহত এতিয়া ষ্টেজত ৰিহাৰ্সেল হ'ব চ' আমি চব ৰেডি হৈছোঁ অথনি এইকাৰণে ষ্টেজৰ ৰিহাৰ্সেল নহ'লে কাৰণ ইয়াতে ছেটৰ কিবা কিবি কালাৰ কৰি আছে কিবা কিবি চলি আছিলে চ' এতিয়া আমি ইয়াতে ৰিহাৰ্সেল কৰিম আৰু যিহেতু এতিয়া হাতত টাইম কম আছে গতিকে এইকেইদিন অকণমান কষ্ট কৰিব লাগিব ইয়াৰ পৰা গৈ হে বহি আছে উঠি গুচি গৈছে ভিডিঅ' কৰো বুলি নাই নাই মই সুধি পেলাইহে ভিডিঅ' কৰো আৰু এখন মঞ্চত পুৰা কাম চলি আছে ছেটৰ কাম কালাৰ কৰি আছে বা এইবোৰ কিবা কিবি ঢেৰ কাম আচলতে থাকে সৰু সুৰা গোটেইকৈ সেইবোৰ কাম কৰি আছে যিহেতু আমাৰ হাতত সময় কম আছে আৰু এইফালে আমাৰ ৰাকেশ দাই আমাক শিকাই আছে কালি যিহেতু অলপমান হ'ল আৰু আজি গোটেই গানটো কমপ্লিট কৰিব গতিকে তেওঁ শিকাই আছে আৰু মই অলপমান তাৰ মাজতে ভিডিঅ' কৰি আছোঁ
ডান্সৰ ৰিহাৰ্চেল আজিলৈ শেষ এতিয়া 6টা বাজিলে আকৌ 6:30 আহিব লাগিব নাটকৰ ৰিহাৰ্চেলৰ কাৰণে ঘামি জামি অৱস্থা নাই গতিকে এতিয়া ৰুম যাওঁ আকৌ ৰুমৰ পৰা আহিম নাটকৰ ৰিহাৰ্চেলৰ কাৰণে চবৰে অৱস্থাটো চাওকচোন ঘামি জামি অৱস্থা নাই গ'ল চব আহি পালোহি ৰুম আৰু আহিয়ে প্ৰথমে কাপোৰখিনি সামৰি লৈছোঁ যিহেতু আহি পোৱা লেট হ'ল এইফালে আন্ধাৰ হৈ নামিছে কিন্তু এয়া আৰু নুশুকালে কাপোৰ যিহেতু আজি ৰ'দ দিয়া নাই কিন্তু বৰষুণ দিব বুলি ভাবি আছিলোঁ ভগৱানৰ কৃপাত বৰষুণো নিদিলে সেইকাৰণে অলপমান শুকালে আৰু বাকীখিনি এতিয়া ৰুমতে মেলি দিম চ' অৱস্থা নাই গোটেই গা গৰম হৈ গৈছে এতিয়া গা ধুই আহোঁগৈ গা ধুই আহি পেলাই কফি খাম কফি খাই পেলাই যাম আৰু গা ধুই পটাপট ৰেডি হৈ ল'লোঁ একদম মাথা তিনকৈ বিষাইছে সেইকাৰণে আজি কফি লৈছোঁ মিল্ক কফি কাৰণ বৌয়ে ক'লে মানে বৌয়ে কষ্ট দেখি পেলাই কৈছে গাখীৰ গৰমাই আছিলে আচলতে বৌয়ে ক'লে অকণমান গাখীৰ দিওঁ ঘৰৰে গৰুৰ গাখীৰ তো মইতো গাখীৰ নাখাওঁ তো বৌয়ে ক'লে কফি অকণকে বনাই খাব বোলো সেইটোতো হয় ন চ' কফি বনাই ল'লোঁ আৰু এইফালে মেগী তিয়াই থৈছোঁ গৰম পানী এতিয়া খাই আৰু মানে 6:30 বাজিয়ে গ'ল আৰু অকণমান আজি লেট হ'ব আৰু খাই লওঁ তাৰপৰা কেম্প যাম সেইফালে হৈ গ'লোঁ ৰেডি গতিকে বলক এতিয়া কেম্পলৈ যাওঁ পূৰা উৎপাত কৰি যাব লাগিব তাৰপিছত কোনখন নাটকৰ আজি ৰিহাৰ্চেল কৰোঁ সকলোখিনি দেখাম গতিকে ভিডিঅ'টো চাই থাকিব বলক আহি পালোহি কেম্প লোকেশ্যন নাটকৰ ৰিহাৰ্চেল হ'ব আৰু এইফালে সকলোখিনি আহি বহিছোঁহি আমি আখৰা গৃহত কাৰণ ষ্টেজত কিবা কিবি কাম চলি আছে ময়ো গম পোৱা নাই কি চলি আছে বলক ময়ো চাওঁ আৰু আপোনালোককো দেখাই দিওঁ আৰু এইফালে আহি দেখিলোঁ যে এটা ছাইডে নৃত্য নাটিকাৰ কাৰণে নৃত্যৰ ৰিহাৰ্চেল কৰি আছে নাচখিনি আৰু এফালে মানে যিখিনি আমাৰ ছেট হ'ব পাৰ্কৰ ছেটৰ পূৰা কাম চলি আছে আচলতে দেখাত যিমান সহজ লাগে একেবাৰে সহজ নহয় বহুত কষ্ট কৰিব লাগে এজন মানুহে মানে বহুত কম টাইমত বহুতখিনি কৰিব লগা হয় গতিকে এইফালে পূৰা ৰেডি কৰি আছে আৰু তাৰপিছত আমাৰ ষ্টাৰ্ট হৈ গ'ল ৰিহাৰ্চেল এইটো হৈছে গংগাপানী মক্কাৰ মাটি গানটো কিন্তু মই আকৌ কৈছোঁ যে কপিৰাইটৰ কাৰণে মিউজিক দিব পৰা নাই কিন্তু মিউজিক দিয়া হয় বিৰাট বেছি ভাল লাগিলে হয় গানটো যদি শুনাব পাৰিলোঁ হয় গানটো ইউটিউবত অলৰেডি আছে আপোনালোকে শুনিছেই প্ৰিয়তমা বিৰাট বেছি ধুনীয়া হয় তথাপিও আৰু মোৰ যিহেতু ভাল লাগিলে এনেকৈ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিলোঁ আমাৰ আজি ৰিহাৰ্চেল চলি আছে গংগাৰ পানী মক্কাৰ মাটি আচলতে ছেটৰ লগত আমি আজি ফাৰ্ষ্ট টাইম ৰিহাৰ্চেল কৰিছোঁ চ' আপোনালোকৰ তাৰ মাজৰে কিছু ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াই দিম এতিয়া এইফালে ছেট ৰেডি কৰি আছে চ' এইটো আমাৰ ঘৰ ইয়াতে বহি আছোঁ তাৰপিছতে সেইটো ছেট ৰেডি হোৱাৰ পিছত আমাৰ এইফালে তেওঁলোকৰ আছে তাৰপিছত আমাৰ আছে মই গোটেইখিনি দেখাই থাকিম আপোনালোকে খালি ভিডিঅ' চাই থাকিব এতিয়া দিছে আমাক ব্ৰেক 12টামান বাজিছে এতিয়া পুৰি দিছে খাবৰ কাৰণে যিহেতু আজি ডিনাৰ কৰা দেৰি হ'ব সেইকাৰণে আহিলোঁ মই পুৰি খাবৰ কাৰণে খাই কৰি লৈ আকৌ ষ্টাৰ্ট কৰি দিলোঁ ৰিহাৰ্চেল এইফালে চব গ'লগৈ আমি ৰিহাৰ্চেল কৰি আছোঁ টিং 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 ন কেইটা বাজিলে 2টা বাজিলে আৰু আছে বাকী ডান্সো আছে অঁ বহুত বাকী আছে আৰু এতিয়া 4টা বাজিব পোহৰত যাম আজি ন পুৰা ব্যস্ত দাদা একদম লাইটৰ দেখিছে বস্তু লৈ এয়া চব তেওঁ চাই থাকে ওপৰ লাইট তলৰ লাইট আৰু এইফালে আমাৰ লাইটৰ চব চলি আছে আৰু এইফালে চলি আছে আমাৰ বাকীখিনি কাম
আৰু এইফালে আজিলৈ আমাৰ ৰিহাৰ্চেল শেষ এতিয়া টাইম কিমান হৈছে বা পুতুককৈ চাই লওঁ টাইম হ'ল তিনিটালৈ আমাৰ ৰিহাৰ্চেল শেষ হৈ গ'ল আজি গংগাৰ মাটি মক্কাৰ মাটি পূৰা কমপ্লিট ৰিহাৰ্চেল হৈ গ'ল ছেট ৰিহাৰ্চেল লাইট ৰিহাৰ্চেল গতিকে এতিয়া আমি ডিনাৰ কৰিম আৰু ডিনাৰ কৰাৰ পিছত ৰুমলৈ যাম এইফালে চব পূৰা চবেই ঠিক কৰিছে মানে জল্দি কামবোৰ কৰে যাতে সোনকালে শেষ কৰি আমি এতিয়া খাই কৰি শুব পাৰোঁ আৰু আহি পালোহি ৰুম আৰু এইফালে দেখিছে তামোল খালোঁ আজি তামোল খাই পূৰা জিভা ৰঙা হৈ গৈছে মোৰ এগৰাকী ভণ্টীয়ে ডান্সৰ দিলে তামোল অকণমান খাবৰ কাৰণে একচুৱেলি খাই আছিলে মোৰ ইমান খাব মন যায় কেতিয়াবা গতিকে তাই খাই থকা তাইৰ পৰা অকণমান খালোঁ পূৰা জিভা ৰঙা হৈ গ'ল বাৰু যি কি নহওক এতিয়া আহি পালোহি ৰুমৰ একদম অৱস্থা নাই যিহেতু কাপোৰ ধুইছিলোঁ কাপোৰবোৰ শুকোৱা নাছিলে পূৰা চবফালে মেলি থৈ গৈছোঁ চ' এতিয়া ৰুম চুম অকণমান চাফা কৰি কেনে ফ্ৰেছ হৈ আহি পেলাই শুই যাম গতিকে ভিডিঅ'টো ইমানতে শেষ কৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব নতুন এটা ভিডিঅ' লৈ আকৌ আহিম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক ধন্যবাদ